নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ফাৰ্মটো আপোনালোকক অলপ দেখুৱাম। তো বহুতে সম্পূৰ্ণ ফাৰ্মটো চাবলৈ বিচাৰি আছে, তো সম্পূৰ্ণ ফাৰ্মটো দেখুৱাটো এটা ভিডিঅ'টো অসম্ভৱ হৈ যায়। তো ইয়াত আছে লাভবাৰ্ড ৰখা আছে। তো লাভবাৰ্ড নেকি বহুত মৰম লগা লাভবাৰ্ড, ট্ৰেইনিং লয় লাভবাৰ্ডে বহুত। আৰু ইয়াত আছে বাজিকৰ কলনী, যেটো বাজিৰ বাৰ্ড বুলি কয় বা বদ্ৰী চৰাই কয়, তাৰে কলনী হয় এইটো। মানে এখন ডাঙৰ এটা ৰুমতে মানে 4-5টা ৰুম বনাই তাৰপিছত বনোৱা হৈছে। ইয়াৰ ভিতৰত আছে পাৰ চৰাই, মানে নানা ধৰণৰ পাৰ চৰাই। আমাৰ লগত টোটাল 25 বিধ পাৰ চৰাই আছে। তো এটা ঘৰতো ৰখা অসম্ভৱ, সেইকাৰণে আমি বেলেগ বেলেগ ৰুমত ৰখা আছে। তো ইয়াত আছে মোটামুটি 6ৰ পৰা ইয়াত আছে 7টা প্ৰজাতি। এনেকুৱা পাৰ চৰাইৰ 3টা আছে আমাৰ লগত পাৰ চৰাইৰ যিটো ৰুম। আৰু যিখিনি মানে বদ্ৰী চৰাইবিলাক বিক্ৰীৰ কাৰণে ৰেডি হয়, সেইখিনি আমি ইয়াত জমা কৰি ৰাখোঁ। এইখিনিও বৰ্তমান বিক্ৰীৰ কাৰণে ৰেডি হৈ আছে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। ইয়াতে আছে পাৰ চৰাই, ইয়াতো আছে 7 বিধ পাৰ চৰাই ইয়াত ৰখা আছে, আৰু কিছুমান পোৱালিও ৰখা আছে ভিতৰত। আৰু এইটো কেজত ৰখা আছে আপোনাৰ 10 বিধৰ ওপৰত আছে পাৰ চৰাই। আৰু কিছুমান থলুৱা পাৰ চৰাই আছে ওপৰত যিবিলাক দেখা পাই আছে, এইবিলাক আমাৰ লোকেল থলুৱা পাৰ চৰাই। এই পাৰ চৰাইখিনি বৰ্তমান বিক্ৰী কৰা হ'ব। 10যোৰমান আছে ইয়াত আমাৰ লোকেল পাৰ চৰাই, 100% ব্ৰিডিং পেয়াৰ, কোনো ধৰণৰ বেমাৰ আজাৰ নাই, 100% অ'কে। যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বকো সমষ্টি মালিবাৰী সত্ৰ। আৰু ইয়াত ৰখা আছে কপৌ চৰাই, কিন্তু এই কপৌ চৰাই একেবাৰে সৰু, আমাৰ ঘৰচিৰিকাতকৈ মানে অলপমান ডাঙৰ হয়। আৰু ইয়াতো ৰখা আছে পাৰ চৰাই, ইয়াতো ৰখা আছে পাৰ চৰাই, আৰু ইফালেও ৰখা আছে। গোটেইকেইটা কেজত পাৰ চৰাই আছে, মানে সব বেলেগ বেলেগ কালাৰ, বেলেগ বেলেগ প্ৰজাতি। প্ৰায় টোটাল 25টা প্ৰজাতিৰ পাৰ চৰাই আছে। তো এইখিনি চেল কৰা হ'ব ওপৰত যিখিনি দেখা পাই আছে। যদি কাৰোবাক লাগে মানে বুকিং কৰি ৰাখিব। ছয়গাঁও, বকো, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ এইখিনি এৰিয়াতো দিব পৰা সুবিধা আছে। এইবিলাক হৈছে ফিল্ড বেগ, যিবিলাক নোমবিলাক ওলোটা হৈ আছে, ফিল্ড বেগ। ৰাজহাঁহৰ পোৱালি আছে, আৰু ইয়াত আছে চীনহাঁহৰ পোৱালি। এইটো 4 দিন বয়স হৈছে আজি চীনহাঁহৰ পোৱালি। তো চীনহাঁহ আছে আমাৰ লগত, ৰাজহাঁহ আছে। আৰু ইফালে আছে যিটো নেকি কোকাটেল বুলি কয়, সেই কোকাটেলৰ কলনী ইয়াত আছে। ইয়াতো আছে আপোনাৰ 10-12 যোৰ আছে টোটাল। ইয়াত কোকাটেল পোৱালি জগাইছে, আৰু বহুত সেইফালে এটা মানে এইটো চাওক, এক দানা খুৱাই আছে, দানা লৈ তাতে জমা কৰি থৈছে। আৰু এইয়া পোৱালিটো সৰু পোৱালি খুৱাই আছে। এতিয়া আমি মানে দিনত 2 টাইম এক দানা পানী দিওঁ, সকলো সময়ত আমি ভিতৰত যাব নোৱাৰোঁ বা ইয়াতৰো অসুবিধা হয়। ইয়াতো লাভবাৰ্ড ৰখা আছে। লাভবাৰ্ডৰ আমাৰ 2টা কলনী আছে, এটা ডাইৰেক্ট য়েল্লো ৰখা আছে, আৰু হ'ল মিক্সিং কালাৰ, মানে বেলেগ বেলেগ ধৰণৰ যিবিলাক কালাৰ আহে। আৰু এইটো এটা পাৰ চৰাই ৰখা আছে ভিতৰত। এইবিলাক সব পাৰ চৰাই, আৰু ওপৰতো আছে এৰি দিয়া। লাইটৰ কাৰণে অলপ অসুবিধা হয়। তো মানে কেতিয়াবা কি হয়, পূৰা ফুল যদি আমি ক্লিয়াৰ উঠাব যাওঁ, এই পাৰ চৰাইখিনি আমি ছাইড কৰিব লাগে। ছাইড কৰি এটা কেজত ভৰাব লাগে, তাৰপিছতে মানে পাৰ চৰাইখিনি এটা ভালকৈ এটা চেহেৰা আহে বা দেখাত ভাল। কেজৰ ভিতৰত ভৰাই ৰাখি এনেকৈ মানে ফটোবিলাক ভাল নাহে সিহঁতৰ। সেইকাৰণে কেতিয়াবা কেজৰ ভিতৰত ফটো বনাই দিলে মানে বেছিভাগ মানুহে কয় যে এইবিলাক আমাৰ অসমত পালন কৰা নাই, এইবিলাক বাহিৰৰ পৰা বা বেলেগৰ পৰা ভিডিঅ' আনি ইউটিউবত দি আছোঁ এনেকুৱা। তো যিহেতু মানে এনেকুৱা কমেণ্ট কৰে, আমাৰ ফাৰ্মটো একবাৰ আহিব চাব, আমাৰ ফাৰ্মত কি কি আছে বা কি কি নাই। তেনেকুৱা খোলা জেগাত বা বাহিৰৰ পৰা পোহৰটো আহিলে ভিডিঅ'ত ক্লিয়াৰ নহয়। এইটো চাওক, ইমান ধুনীয়া ফেণ্টেল পাৰ চৰাই হয় এইবিলাক। জেকবিন আছে, বহু ধৰণৰ পাৰ চৰাই আছে। যদি কাৰোবাক পাৰ চৰাই লাগে, মানে পাৰ চৰাইৰ কোনবিধ পাৰ চৰাই লাগে, সেই পাৰ চৰাইৰ ফটো আমাৰ হোৱাটছআপত দিব বা দামটো কেনেকুৱা
আমি জনাই দিম আৰু আপোনাৰ এড্ৰেছটো দিব। যদি কোনোবাই আমাৰ ঘৰৰ পৰা ল'ব পাৰে আমাৰ ঘৰত আহি ল'ব, আৰু নহ'লে ডেলিভাৰী দিয়াৰ সুবিধা আছে। গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াতো দিব পৰা সুবিধা আছে। আৰু যদি কাৰোবাক বেছিকৈ লাগে, মোটামুটি 10যোৰমান লাগে, তেতিয়াহ'লে অল আছাম ডেলিভাৰী দিয়াৰ সুবিধা আছে। এইখিনিয়ে আজিৰ ভিডিঅ'। ধন্যবাদ।